হয় নিশ্চয়কৈ বিগত কেইদিনমান ধৰি আমি আপোনালোকক সেই খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতি গৰাকী দৰ্শক আচলতে জনাই আহিছো যে মহানগৰী স্মাৰ্ট চিটি এতিয়া মুখ্যমন্ত্ৰীৰ স্মাৰ্ট চিটি আচলতে বানপানীৰ কবলত আচলতে সম্পূৰ্ণভাৱে আৰু বানপানী বুলি নহয় আচলতে বিভিন্ন ঠাইত মালিগাঁও বুলি নহয় গুৱাহাটীৰ প্ৰতিটো অঞ্চলতে আছে বানপানী ভূমিস্খলনে এজাক বৰষুণতে আচলতে বানপানী ভূমিস্খলনৰ সৃষ্টি হয় আৰু আজি আমি দেখুৱাবলৈ ওলাইছো পাণ্ডুৰ যি ঐতিহ্যমণ্ডিত পুৰণি এখন বজাৰ যি ৰেলৱে বজাৰ আমি ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিকভাৱে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে এজাক বৰষুণতে বৰষুণ বুলি ক'লে ভুল হ'ব আচলতে প্ৰতিজাক বৰষুণতে এনে ধৰণৰ অৱস্থা হয় পাণ্ডু ৰেলৱে বজাৰ বহুত পুৰণি আচলতে এইখন বজাৰ এখন ঐতিহ্যমণ্ডিত বজাৰ আচলতে আমি জ্ঞাত মতে আমি জনা মতে আচলতে ৰেলৱে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে তেওঁলোকে এই বজাৰখন আচলতে বনাই লৈছিলে আৰু বহু পুৰণি বুলি ক'ব পাৰি এই বজাৰখনৰ এটা ঐতিহ্য আছে আৰু এই বজাৰখনৰ ঐতিহ্য এতিয়া আচলতে পানীৰ তলত আৰু আমি আপোনালোকক দেখাইছো ভিডিঅ' জাৰ্নেলিষ্টে পোনপটীয়াভাৱে সেই দৃশ্য দেখাইছে যে কিমান আচলতে একাঠু পানীত বুৰ গৈছে সেই বজাৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানী সকলৰো এই ক্ষেত্ৰত ভালেখিনি অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোকে যিহেতু থলুৱাভাৱে তেওঁলোকে এনেদৰে দোকান বা ব্যৱসায় কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে আমাৰ লগত বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আছে আমি তেওঁলোকৰ পৰা দুআষাৰ ল'বলৈ যত্ন কৰিম হয় যিহেতু আপোনালোকৰ ভালেখিনি আচলতে অসুবিধা হৈছে যি ৰেলৱে বিভাগে আপোনালোকৰ পৰা খাজানা লয় বা মাহত বা বছৰত কিবা এটা আদায় কৰে আচলতে সেই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই আমি এই কামটো 15 দিনৰ 20 দিনৰ হ'ল প্ৰায় বৰষুণৰ কাৰণে আমি বজাৰখন প্ৰায় গোটেই দোকানবিলাক আধা দোকান বন্ধ হৈ থাকে কিন্তু আইডি বুলি ক'লে আজিলৈ এদিনো সিহঁতৰ ৰেছপন্স নাই কমিটিও গৈছে সিহঁতে কোনো এদিনো চাব অহা নাই কিন্তু আমাৰ 3 নম্বৰ ৱাৰ্ডৰ যিটো আমাৰ কাউন্সিলৰ মহোদয় তেখেতৰ বহুত ধন্যবাদ তেখেতে আমাৰ যিবিলাক অসুবিধা আছে সকলো অসুবিধাতে তেখেতে আহে আৰু চাই আৰু বিশেষকৈ তেখেতে বহুত কষ্ট কৰি আছে কিন্তু আমাৰ এতিয়া মেইন সমস্যা হ'ল এইটো ৰেলৱে বজাৰ হয় ৰেলৰ বজাৰৰ ৰেলৰ কৰ্তৃপক্ষৰ কিয় দায়িত্ব নাই ৰেলৰ কৰ্তৃপক্ষৰ খালি খাজানা লোৱাৰ দায়িত্ব নেকি ৰেলৰ কৰ্তৃপক্ষৰ খালি খাজানা ভৰোৱাটো দায়িত্ব নেকি আৰু মাজতে আৰু ইহঁতৰ এটা নটিচ আহিছিল যে অকশ্যন হ'ব এইবিলাকৰ নানা ধৰণৰ আমাৰ বহুত মানে ৰেলৰ কৰ্তৃপক্ষৰ নটিচ আহিয়ে খাজানাৰ দাম বাঢ়ি গ'ল কিন্তু সিহঁতৰ কোনো এটা কাম কৰিলে সিহঁতৰ কোনো গুৰুত্ব নাই সেইকাৰণে আমি নিজৰ মাধ্যমত দি এটা এই মেছেজটো দিব বিচাৰিছো যে এই পাণ্ডু বজাৰৰ পাণ্ডু ৰেলৱে বজাৰখন বহুত পুৰণি বজাৰ এই বজাৰখনৰ মোটামুটি 75 বছৰ পুৰণি বজাৰ কিন্তু কোনো কামত নাই বজাৰখনৰ কোনো উন্নতি নোহোৱা হৈছে ৰোডবিলাক গোটেই আপোনালোকে দেখিছে ৰোডবিলাকো জলমগ্ন হৈ আছে গোটেই ঘৰৰ কলনীবিলাকতো পানী হৈছে বিশেষকৈ কিন্তু আমি এই নিজৰ মাধ্যমেদি আপোনালোকক এইটোৱে জনাব বিচাৰিছো যে এই সমস্যাটো আমাৰ CM ছাৰৰ তাত যাব লাগে CM ছাৰে আমাক এই বস্তুটোৰ পৰা আমাক অলপ সজাগ কৰিব লাগে অলপ চাব লাগে যাতে এই বস্তুটো সমস্যাটো কেনেকৈ দূৰ হৈ যায় কিন্তু ৰেলৰ কৰ্তৃপক্ষৰ যিটো অৱহেলা আছে এই অৱহেলাটোৰ ওপৰত আমাৰ CM ছাৰৰ চাব লাগে যে এই খাজানা বাঢ়ি আছে বিক্ৰী বৰ্তাটো নহয় হৈছে বজাৰখনৰ যিটো লাইন আছে সেই লাইনবিলাক যদি এক লাইনে খোলা আছে বাকী লাইন সকলো লাইনত জলমগ্ন হৈ আছে জলমগ্ন হ'লেতো মানুহ নাহিব বাহিৰৰ মানুহ নাহিলে বজাৰখনত এই দোকানীবিলাকে বিক্ৰী নহ'লে কেনেকৈ চলিব এই আমি জনাব বিচাৰিছো যে এই নিউজটোৰ মাধ্যমেদি এই সমস্যাটো যাতে দূৰ হৈ যায় ধন্যবাদ ইতিমধ্যে তেওঁ আমাক আচলতে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক তেওঁ জনাইছে যে আচলতে আৰু আমিও যদি ক'বলৈ যাওঁ এইটো আচলতে মুখ্যমন্ত্ৰীৰ সমষ্টি আৰু মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে এনেধৰণৰ আচলতে পয়া লগা অৱস্থা আমিও আশা কৰা নাই তেওঁলোকেও আচলতে আশা কৰা নাই আৰু তেওঁলোকৰ জীৱন নিৰ্বাহ কৰোঁতে আচলতে বহুত অসুবিধাৰ সৃষ্টি হৈছে আৰু প্ৰেচিডেণ্ট আছে আমাৰ লগত আমি তেওঁৰ মুখেৰে কিছু কথা জানিবলৈ যত্ন কৰোঁ আচলতে ৰেল বিভাগে আপোনালোকৰ পৰা খাজনা লয় পুনৰ একেটা প্ৰশ্ন কৰিছো কোনো ধৰণৰ আপোনালোকৰ সুব্যৱস্থা কৰা নাই ৰেল বিভাগ আমাৰ দুটা কাম কৰিছে এটা হ'ল আমাক অকশ্যনৰ ভাবুকি দিছে 2 নম্বৰ দিছে আমাক খাজনা বঢ়াই দিছে আগতে আমাৰ কনজাৰ্ভেচি চাৰ্জ আছিল নিয়াৰ এবাউট 5000 টাকা মান আছিল এতিয়া 9000 মান কৰি দিছে তো টোটাল আমাৰ ইয়াত প্লট আছে 320টা আৰু আমাৰ প্ৰতি প্লটৰ পৰা তেওঁলোকে লয় মানে এজনৰ পৰা এই বছৰৰ পৰা নিয়াৰ এবাউট 16000 ইমান খাজনা লোৱাৰ পিছতে আমি ৰেল কৰ্তৃপক্ষৰ পৰা কোনো কাম পোৱা নাই আজিলৈকে যিখিনি কাম কৰিছে এইটো আমাৰ GMC কৰিছে আমাৰ কাউন্সিলৰ আৰু আমাৰ মুখ্যমন্ত্ৰীৰ মানে অৱদানত এইবিলাক কাম হৈছে তেওঁলোক আমাৰ বাথৰুম দিয়া নাই পানী দিয়া নাই ৰাস্তা দিয়া নাই এই গোটেইখিনি কাম ৰিচেণ্ট আমাৰ কাউন্সিলে আমাৰ কৰাই দিছে আমাৰ বাথৰুম বনাই দিছে ৰাস্তা বনাই দিছে আৰু পানীৰ ব্যৱস্থা কৰি দিছে কিন্তু এতিয়া যে এটা ৰেল আমাৰ পাণ্ডু বজাৰ আৰু ইনষ্টিটিউট কলনীৰ পানী যিটো দি ওলাই যায় তাত নালাটো একদম ওখ এইখন পানী নাযায় ফলত বৰষুণ হ'লেতো পানী উঠে বৰষুণ নহ'লে পানী হৈ যায় সেইকাৰণে আমি আমাৰ ৰেল কৰ্তৃপক্ষক অৱগত কৰিছোঁ ৰেল কৰ্তৃপক্ষ হাত দাঙি দিছে কৈছে তেওঁ নোৱাৰে তাৰপিছত আমাৰ কাউন্সিলৰ ক'লো কাউন্সিলৰ কামটো আনিছে এতিয়া আপোনালোকে দেখা পাইছে আমাৰ ৰাস্তা মানে নালা বনোৱা কাম হৈ আছে কিন্তু এটা কথা হ'ল নালা হ'লেও যে পানী যাব এইটো কাৰণে আমি অলপ সন্দেহ আছে আমাৰ কিয়নো আমাৰ নালাৰ ওপৰত ৰেলৰ পাৱাৰ হাউচে কিছুমান খুঁটি বহাই দিছে এই খুঁটিৰ কাৰণে আমাৰ অবষ্ট্ৰাকশ্যন পানী যাবলৈ অবষ্ট্ৰাকশ্যন হৈ আছে তো আমি
আমাৰ পাৱাৰ হাউচক জনাইছো, কিন্তু পাৱাৰ হাউচ এতিয়ালৈকে কোনো কাম কৰা নাই। সেইকাৰণে আমি খুব চিন্তাত আছো। ৰেল কৰ্তৃপক্ষক মই অনুৰোধ কৰিছো, আপোনালোকে খাজনা বঢ়াই যাব ডালে নহ'ব, আমাৰ ফালে আপোনালোকে চাব লাগিব। আৰু এটা ভয়ৰ কথা, এই পানী যেতিয়া শুকাব তেতিয়াতো আপোনালোকৰ আমাৰ ইয়াত চেনিটাৰী ডিপাৰ্টমেণ্ট আছে, যাৰ কাৰণে আমাৰ পৰা পইচা লয়, কিন্তু সিহঁতে ব্লিচিং দিব লাগে, পইচা এইবিলাক কোনো নজৰ নিদিয়ে। ফলত এই পানী শুকালে কিন্তু মানুহৰ বেমাৰত পৰি যাব পাৰে। সেইকাৰণে আমাৰ এইটো কাৰণে আমি ৰেল কৰ্তৃপক্ষক চেনিটাৰী ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছো যে আপোনালোকে পানী শুকালে যাত বেমাৰ আজাৰ নহয়, সেইকাৰণে ব্লিচিং টিচিং দিয়াৰ ব্যৱস্থা কৰক। নহ'লে বানপানীৰ কাৰণে আমি কষ্ট পাইছো, এতিয়া বেমাৰৰ কাৰণে কষ্ট পাব লাগিব আমাৰ। ইতিমধ্যে আমি প্ৰেচিডেণ্টৰ মুখৰ পৰা এই কথা জানিলো। তেওঁ অতি পুৰণি আচলতে ঐতিহ্যমণ্ডিত বজাৰখনৰ ৰেলৱে বিভাগে যদি কাম কৰিছে অকল দুটা কাম, এটা হ'ল তেওঁ জনাইছে ইতিমধ্যে খাজনা তুলিছে, আৰু দ্বিতীয়টো হ'ল তেওঁলোকে অকশ্যন কৰিছে। বাৰে বাৰে আচলতে এওঁলোকক আচলতে বজাৰ কৰ্তৃপক্ষক ৰেলৱে বিভাগৰ ফালৰ পৰা অকশ্যনৰ যি ফৰ্ম, সেই ফৰ্ম পঠাইছে। কিন্তু বজাৰখনৰ আচলতে উন্নতিৰ হকে, বজাৰখনৰ যি সামান্য আচলতে তেওঁলোকৰ কৰ্ম থাকে, কাম থাকে, বজাৰখনৰ চাফ চিকুণতাৰ অৰ্থে ৰেলৱে বিভাগে আচলতে কোনো কাম নকৰা তেওঁলোকে আচলতে প্ৰশ্ন উত্থাপন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।